বিশ্বনাথৰ চৌদিশে চানি ধৰিছে অপতৃণয় বগা ৰঙা ফুলৰ বিষাক্ত পাৰ্থেনিয়ামক লৈ এতিয়া শংকা বিশ্বৰ 54খন দেশত আছে বিষাক্ত পাৰ্থেনিয়াম অপতৃণৰ সংস্পৰ্শ হলে দেখা দিয়ে ছালৰ ৰোগে শ্বাস প্ৰশ্বাসৰ বিসংগতিও দেখা দিয়ে শৰীৰত পাৰ্থেনিয়ামৰ ফলত বাঢ়িব নোৱাৰে অন্য গছ-গছনি এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক জগতাৰ সিঙে বিশ্বনাথৰ এতিয়া চুকে কোণে দেখা গৈছে এবিধ বগা ৰঙৰ ফুলৰ আচলতে বগা ৰঙৰ ফুলৰ এবিধ অপতৃণ গছ আৰু এই গছ ইমানেই মাৰাত্মক যে এই গছৰ সংস্পৰ্শত আহিলে আচলতে যি মানুহৰ ছালৰ বেমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় আৰু এই গছটো হৈছে পাৰ্থেনিয়াম মোৰ সহযোগী বিশালে দেখুৱাই আছে এয়া চাওক পাৰ্থেনিয়াম আৰু এই গছৰ পৰা আচলতে যে মানুহৰ বিভিন্ন ছালৰ বেমাৰ পৰা আদি কৰি শ্বাস প্ৰশ্বাসৰ বেমাৰ আদি কৰি বিভিন্ন বেমাৰ আচলতে ইয়াৰ সংস্পৰ্শত আহিলে হয় আৰু তাৰে আচলতে এক আচলতে সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ তেওঁ এজন বিজ্ঞানৰ শিক্ষকৰ লগতে তেওঁ আচলতে এগৰাকী যুৱ বিজ্ঞানীও হয় বিশ্বনাথৰ তেওঁ আচলতে বহু বছৰৰ পৰা ইয়াৰ ওপৰত সজাগতা কৰি আছে আজিও তেওঁ বিশ্বনাথৰ যি মুখৰগড় প্ৰতাপগড়ৰ মুখৰগড়ত আহি যি মুখৰগড়ৰ যি যুৱকসকল আছে আৰ্চাৰ যি আচলতে বিষয়ববীয়া আছে তেওঁলোকক আচলতে সজাগ কৰিবলৈ তেওঁলোকৰ লগত আচলতে আহিছে ইয়াত যে এই পাৰ্থেনিয়ামে কিমান বিষাক্ত হ'ব পাৰে এই পাৰ্থেনিয়ামৰ সংস্পৰ্শত আহিলে মানুহৰ কিমান অপকাৰ হ'ব পাৰে কেনে ধৰণৰ অপকাৰ হ'ব পাৰে আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব যেহেতু আমি ইয়াৰ পূৰ্বে প্ৰাগ নিউজত বিভিন্ন সময়ত বাতৰি কৰিছোঁ এই পাৰ্থেনিয়ামৰ ওপৰত এইবাৰ আপোনাৰ ওচৰত পুনৰ আহিছোঁ আজি আপুনি ইয়াত সজাগতা এটা কৰি আছে মানুহক আচলতে আচ্ছা ল'ৰাখিনি আহিছে ইয়াত যে পাৰ্থেনিয়ামৰ সংস্পৰ্শত আহিলে আচলতে কেনে ধৰণৰ বেমাৰ আচলতে হয় মানুহৰ পোনপ্ৰথমে আমাৰ প্ৰাগ নিউজত ধন্যবাদ আছে কাৰণ এই মানে প্ৰাগ নিউজে হয়তো একমাত্ৰ চেনেল বুলি ক'লেও ভুল নহ'ব কাৰণ মোৰ ক্ষেত্ৰত কৈছোঁ বাকীবিলাক জানা বিশ্বনাথ চাৰিআলিৰ পাৰ্থেনিয়ামৰ সজাগতাৰ ক্ষেত্ৰত আপুনি যিটো বা প্ৰাগ নিউজৰ যিখিনি সক্ৰিয়তা লৈছে কিন্তু আমি বেয়া লাগিছে হয় নে কওকচোন আজি সেই দীনদয়াল উপাধ্যায় ছোৱালীগৰাকীয়ে এই ফুলৰ বুকে কৰিছে আজি আমি ইয়াত গম পাইছোঁ এখেতে কৈছে যে বিয়া ঘৰৰ কেটাৰিং পাৰ্টিয়ে ফুলৰ টাপ কৰি ডেকৰেশ্যন কৰে ইয়াৰ সংস্পৰ্শত আহিলে আচলতে কেনে ধৰণৰ বেমাৰ হ'ব পাৰে এতিয়া চাওক আপোনাৰ কেমেৰাত দেখিছে এইটো হৈছে পাৰ্থেনিয়ামৰ প্ৰথম পুলি গছটো এইটো হাতেৰে চুই পেলাই আপুনি উভালি দিয়ক একো নাই এইটো কেৰট গ্ৰাছ বা কংগ্ৰেছ গ্ৰাছ বুলি কোৱা হয় কিন্তু এই যেতিয়া এই ফুল যে এই ধুনীয়া ধুনীয়া ফুলটো যে ফুলিছে ডোন্ট টাচ নুচুব নুশুঙিব এটা সকলোকে কৈছো অসমৰ ৰাইজক কৈছো আপোনাৰ ঘৰে বাহিৰে অফিচত কাছাৰীত সকলোতে এইটো আছে দেখিছে এইটো সাংঘাতিক বস্তু ইয়াৰ পৰা ছালৰ যেতিয়া আপোনাৰ সংস্পৰ্শলৈ আহিব ই ছালৰ এনেকুৱা কিছুমান বেমাৰ হ'ব যিবিলাক বেমাৰ চিকিৎসাবিলাক কৰিবলৈ আজিকালি চৰ্মৰোগ বাঢ়ি গৈছে আৰু সেই তাৰ চিকিৎসকো গম পোৱা নাই আনকি বহু চিকিৎসকো চিনি নাপায় আপুনি নিজে পাইছে অভিজ্ঞতা যে কোনো চিকিৎসকো চিনি নাপায় পাৰ্থেনিয়ামৰ গছ কেনেকুৱা ফুল কেনেকুৱা ইয়াৰ ছাইড এফেক্ট কি সেইকাৰণে যে ইমান যে চৰ্মৰ ৰোগ বাঢ়ি গৈছে কাৰণ এই দেখিছোঁ এই স্কুলখন ওচৰত আছে এই ল'ৰা ছোৱালী লুকা ভাকু ইয়াতে খেলে ইয়াত বজাৰখন হ'ব মানুহখিনি পেচাব কৰিবলৈ বা কিবা কৰিলে ইয়ালৈকে আহিব খোজকাঢ়ি আহিব ক্ৰিকেট খেলিব এই যদি বিয়া ঘৰ যদি সজাবলৈ ব্যৱহাৰ কৰিছে কিমান সাংঘাতিক উশাহ নিশাহ লোৱাত দিগদাৰ হয় চকুৰ বেমাৰ হয় হাওঁফাওঁৰ বেমাৰ হয় বিভিন্ন আৰু লগত চাব পাৰ্থেনিয়াম য'ত আছে তাত বেলেগ গছ একো নহয় নিশ্চয় ধন্যবাদ জনাইছোঁ আচলতে আচ্ছা ল'ৰা আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম কি ক'বা যিহেতু আজি ৰিপুঞ্জয় বৰদলৈ তোমালোকৰ ওচৰত আহি এইদৰে আচলতে এক সজাগতা কৰিবলৈ এই পাৰ্থেনিয়ামৰ অপতৃণৰ পৰা সজাগতা কৰিবলৈ তোমালোকৰ ইয়াত আহি উপস্থিত হৈছেই আৰু তোমালোকেও যাতে ৰাইজক সজাগ কৰা তাৰ বাবে তোমালোকক আহ্বান জনাইছে তুমিও কৈছা যে আচলতে ৰাইজে বিয়া ঘৰত সজাবলৈ পাৰ্থেনিয়াম ব্যৱহাৰ কৰে কি ক'বা হয় আজি যুৱ বিজ্ঞানী মৃত্যুঞ্জয় দাদা আমাৰ যিখিনি মানে পাৰ্থেনিয়ামৰ বিষয় লৈ আমাক অৱগত কৰালে আমি সেই বিষয়ে আমি সজাগতা বা আমি গম পোৱা নাছিলোঁ সেই গছবিধ ইমান বিষাক্ত হ'ব পাৰে কাৰণ আমি দেখি থাকোঁ কিছুমান সময়ত মানে ল'ৰা ছোৱালীবিলাকে এই গছৰ মানে গুৰিত কিবা ফুটবল বা ক্ৰিকেট হেৰি কৰে লুকা ভাকু খেলে তেনেধৰণৰ ইয়াৰ কিছুমানে বিয়া ঘৰতো তেনেকুৱা ডেকৰেশ্যনৰ কামত খটায় যিহেতু এই গছবিধক মানে জিলা প্ৰশাসনে ব্যৱস্থা ল'ব লাগিব এই গছবিধ আমাৰ অসমৰ পৰা বা ভাৰতৰ পৰা নাইকিয়া কৰিব লাগিব আৰু ইয়াৰ যোগেদি সমগ্ৰ অসমবাসীক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা যাতে এই গছবিধ নিজৰ অঞ্চলত বা নিজৰ ঘৰৰ পদূলিত বা চোতালখনত হয় যেনেধৰণে আমাৰ দাদাই ক'লে
তেনেধৰণে আপোনালোকে মানে ব্যৱস্থা ল'ব লাগিব, উঘালি পেলাই দিব লাগিব, দুম কৰি ফুল হোৱাৰ পিছত দুম কৰি জ্বলাই দিব লাগিব। সেইটো বোলে এতিয়া গম পোৱা মতে আপোনাৰ প্ৰাগ নিউজৰ দ্বাৰাই মই জনাই দিব বিচাৰিছোঁ যে এই গছবিধ মানে ইমান বিষাক্ত হ'ব পাৰে আমি কেতিয়াও গম পোৱা নাছিলোঁ। আৰু গম পোৱাৰ কাৰণে গম জনাই দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। আমি আগন্তুক দিনক আমি ৰাইজক সজাগতা কৰিবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনাৰ ওচৰত পুনৰ আহিছোঁ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু পাৰ্থেনিয়ামৰ সংস্পৰ্শত আহিলে যিখিনি বেমাৰ আজাৰ হয় সেইটো কৈছে, আচলতে ইয়াৰ মানে যদি ইয়াক পুৰি দিয়া নহয় বা এনেই কাটি পেলাই দিয়া হয়, ইয়াৰ আচলতে কিমান দিনলৈকে ই আচলতে জীয়াই থাকিব পাৰে, মানে পুনৰ আকৌ কিমান দিনলৈকে মানে নষ্ট নহয়? আচলতে এইটো ভাৰতবৰ্ষৰ 1955 চনতে আহিছিলে, যেতিয়া আমেৰিকাৰ পৰা ঘেঁহুৰ বীজ আনিছিলে অপতৃণ হিচাপে। এতিয়া বৰ্তমান বিশ্বৰ 55খন দেশ ভুক্তভোগী। খেতি বাতি নহয়, জীৱ জন্তুৱে যেতিয়া খাই দিব গাখীৰ পৰ্যন্ত বিষাক্ত হৈ যায়, তিতা হৈ যায়। আৰু খেতি কৰিব, আৰু লগতে আমাৰতো দেখিছে আমাৰ যেনে ভাইৰেল ফিভাৰবিলাক বাঢ়ি গৈ আছে, হাঁপানি বাঢ়ি গৈ আছে, চকুৰ বেমাৰ কৈছোঁ মই। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰাৰ উপায় হৈছে, মই যে ক'লোঁ যে ফুল ফুলাৰ আগতে যিটো আপুনি ঘাঁহটো দেখি গ'ল, চিনি পাই গ'ল, আপোনালোকে চিনি পাই গ'ল, আগতে আপোনালোকে তেতিয়া হাতেৰে উভালিব পাৰে, উভালি মেলি আপোনালোকে জ্বলাই দিলে, শুকাই গ'লতো জ্বলি গ'ল। কিন্তু ফুল যেতিয়া ফুলি যোৱাখিনি কি কৰিব, যিখিনি আমাৰ কেমেৰামেনে দেখুৱাই আছে, সেইখিনিকে আপোনাক গ্লোভছ পিন্ধি ল'ব আৰু মাস্ক পিন্ধি ল'ব, যাতে তাৰ যিটো ৰেণুবিলাক যাতে সোমাই নাযায় নাকত, ছালত যাতে সেইখিনি নালাগে। সেইকাৰণে আপোনালোকে এই যিখিনি আছে আচাৰ মই সকলোকে আহ্বান জনাইছোঁ। আৰু এই প্ৰাগ নিউজৰ জৰিয়তে জনাইছোঁ প্ৰত্যেক চাহ বাগিচাতে, মই এতিয়া দেখি আছোঁ কি সাধাৰণ চাহ বাগিচা অফিচৰ সন্মুখতে দম ফুলনিৰ নিচিনা। সকলোৱে যাতে এই ভিডিঅ'ৰ জৰিয়তে সকলো সজাগ হওক, প্ৰশাসনলৈ চাব নালাগে, কাৰণ কালি ইতিমধ্যে DC IS সকলোকে আমি জনাইছোঁৱেই। গতিকে সজাগ হৈ তেওঁলোকে উভালি দিয়ক, উভালি পেলাই জ্বলাই দিয়ক। আৰু এই পাৰ্থেনিয়াম কিমান বিষাক্ত বা পাৰ্থেনিয়ামৰ জৰিয়তে কেনেধৰণৰ কি সমস্যা হয়, শ্বাস প্ৰশ্বাসৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ছালৰ ৰোগো হ'ব পাৰে এই পাৰ্থেনিয়ামৰ পৰা, সেয়ে সকলো এতিয়া সজাগ হোৱাটো অত্যন্ত জৰুৰী। আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ ডক্টৰ সিঙক।